ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে আশ্বিন মাহৰ 5 তাৰিখ আৰু ইংৰাজী 2024 চনৰ ছেপ্টেম্বৰ মাহৰ 22 তাৰিখ দেওবাৰ। আজি তিথি হৈছে কৃষ্ণ পঞ্চমী তিথি আৰু কৃষ্ণ পঞ্চমী তিথি থাকিব আজি ৰাতি 9:02 পৰ্যন্ত। তাৰপিছত কৃষ্ণ ষষ্ঠী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে ভৰণী নক্ষত্ৰ আৰু ভৰণী নক্ষত্ৰ থাকিব আজি ৰাতিপুৱা 6:19 পৰ্যন্ত। তাৰপিছত কৃতিকা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব মেঘ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, নৰগণ। মৰণত আজি একপদ দুখ থাকিব ৰাতিপুৱা 6:19 পৰ্যন্ত। তাৰপিছত ত্ৰিপদ দুখ আৰম্ভ হ'ব। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 6:03 পৰা 8:27 পৰ্যন্ত, আকৌ 11:39 পৰা 2:51 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 5:15 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 5:14। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশিৰ জাতকৰ আজি অসম্পূৰ্ণ কাম সংঘটিত কৰাৰ বাবে অনুকূল দিন। আপোনাৰ সুষম আচৰণে আপোনাক প্ৰতিটো পৰিস্থিতিত শুভ হওক বা অশুভ হওক সমন্বয় বজাই ৰখাত সহায় কৰিব আৰু ইতিবাচক ফলাফলো দিব। অৰ্থাৎ কৈছে যে আজি মেঘ ৰাশি জাতকৰ বাবে যিবোৰ অসম্পূৰ্ণ কাম আছে সেইবোৰ সংঘটিত কৰাৰ দিন বুলি কৈছে আৰু আপোনাৰ সুষম আচৰণে আপোনাৰ প্ৰতিটো পৰিস্থিতিত শুভই হওক বা অশুভই হওক সমন্বয় বজাই ৰখাত আপোনাক সহায় কৰিব বুলি কৈছে আৰু লগতে ইয়াৰ ফলত আপুনি ইতিবাচক ফলাফলো লাভ কৰিব বুলি কৈছে। গুৰু সদৃশ ব্যক্তিৰ সংগত থাকিলে মানসিক শান্তি পাব। অৰ্থাৎ কৈছে যে যিসকল আপোনাৰ জ্যেষ্ঠ সেইসকল ব্যক্তিৰ সৈতে যদি আজি আপুনি সংগত থাকে তেন্তে আপুনি মানসিক শান্তি লাভ কৰিব বুলি কৈছে। যদি কিবা এটা আপোনাৰ ইচ্ছা অনুসৰি কাম নকৰে তেন্তে নিৰুৎসাহিত নহ'ব, আৱেগতকৈ মনেৰে সিদ্ধান্ত লোৱাৰ চেষ্টা কৰক। অৰ্থাৎ কৈছে যে আজি যদি আপোনাৰ ইচ্ছা অনুসৰি কোনো কাম নহয় তেন্তে আপুনি নিৰাশ নহ'ব আৰু লগতে কৈছে যে আৱেগতকৈ আপুনি মনৰে সিদ্ধান্ত লোৱাৰ যত্ন কৰিব লাগিব, কাৰণ আৱেগেৰে কঢ়িয়াই লৈ ফুৰি ভুল কৰিব পাৰে। আজি কাকো টকা ধাৰে নিদিলে ভাল হ'ব, কাৰণ ৰিটাৰ্ণ পোৱাটো সম্ভৱ নহ'ব। অৰ্থাৎ কৈছে যে আজি আপুনি আৱেগ কঢ়িয়াই ফুৰিলে আপোনাৰ ভুল হ'ব পাৰে বুলি কৈছে আৰু আজি কাকো টকা ধাৰে নিদিলে আপোনাৰ বাবে ভাল হ'ব বুলি কৈছে, কাৰণ সেইবোৰ টকা আপুনি ঘূৰাই পোৱাটো অসম্ভৱ হ'ব। ব্যৱসায়ৰ কাম কাজ ভাল হ'ব, যিকোনো ধৰণৰ ৰিস্ক লোৱাটো আজি লাভজনক হ'ব। আৰ্থিক বিষয়ৰ বাবে পক্ষৰ সৈতে সম্পৰ্ক নষ্ট নকৰিব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ ব্যৱসায়িক কাম কাজবোৰ ভাল হ'ব বুলি কৈছে আৰু যিকোনো ধৰণৰ ৰিস্ক লোৱাটো আজি আপোনাৰ বাবে লাভজনক হ'ব বুলি কৈছে আৰু আৰ্থিক বিষয়ৰ বাবে যিকোনো পক্ষৰ সৈতে আপোনাৰ সম্পৰ্ক আজি নষ্ট নকৰিব। যন্ত্ৰপাতি আদিৰ লগত জড়িত ব্যৱসায় আজি সফল হ'ব। কাৰ্যালয়ত কামৰ বোজা বাঢ়িব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ যন্ত্ৰপাতি আদিৰ লগত জড়িত যি ব্যৱসায় আছে সেইবোৰত আপুনি আজি সফল হ'ব বুলি কৈছে আৰু আপোনাৰ ব্যৱসায়ৰ কাৰ্যালয়ত আজি কামৰ বোজা বৃদ্ধি পাব বুলি কৈছে। বৈবাহিক সম্পৰ্কত মধুৰতা আৰু সম্প্ৰীতি থাকিব। মনোৰঞ্জনমূলক গোট খোৱা কাৰ্যসূচীও আজি আয়োজন কৰিব পাৰে। অৰ্থাৎ কৈছে যে আজি আপোনাৰ বৈবাহিক সম্পৰ্কত মধুৰতা আৰু সম্প্ৰীতি বৃদ্ধি পাব বুলি কৈছে আৰু লগতে আপুনি আজি মনোৰঞ্জনমূলক কোনো অনুষ্ঠানৰ আপুনি পৰিকল্পনাও কৰিব পাৰে। নেতিবাচক চিন্তাক মনত স্থান নিদিব আৰু নিজকে অসাৰ বস্তুৰ পৰা আঁতৰাই ৰাখিব, অন্যথা ইয়াৰ বাবে আপোনাৰ শাৰীৰিক আৰু মানসিক অৱস্থাত প্ৰভাৱ পৰিব পাৰে। অৰ্থাৎ কৈছে যে আজি আপোনাৰ যিকোনো ধৰণৰ নেতিবাচক চিন্তাক আপুনি মনত ঠাই নিদিবলৈ আপোনাক পৰামৰ্শ দিছে আৰু নিজকে অসাৰ বস্তুৰ পৰা আপুনি আঁতৰাই ৰখাৰ যত্ন কৰিব লাগিব, অন্যথা ইয়াৰ বাবে আপোনাৰ শাৰীৰিক আৰু মানসিক দিশত প্ৰভাৱ পৰিব বুলি কৈছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি সামাজিক আৰু সমাজ সম্পৰ্কীয় কামৰ বাবে কিছু সময় উলিয়াওক। ইয়াৰ ফলত সংস্পৰ্শৰ বৃত্ত বৃদ্ধি পাব আৰু লগতে চিনাক্তকৰণো বৃদ্ধি পাব। অৰ্থাৎ কৈছে যে আজি বৃষ ৰাশি জাতকে সামাজিক বা সমাজ সম্পৰ্কীয় যিবোৰ কাম আছে সেইবোৰত আপুনি অলপ আগ্ৰহ প্ৰকাশ কৰিব লাগিব বুলি কৈছে। ইয়াৰ ফলত আপোনাৰ সংস্পৰ্শ বা যোগাযোগৰ যি বৃত্ত আছে সেইবোৰ বৃদ্ধি পাব বুলি কৈছে আৰু আপোনাৰ চিনাক্তকৰণো বৃদ্ধি পাব বুলি কৈছে। আপোনাৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰাৰ বাবে কিছুমান নীতি আৰু বহল দৃষ্টিভংগীও থাকিব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ জীৱন ধাৰণৰ যি মানদণ্ড আছে সেইবোৰ উন্নত কৰাৰ বাবে আপুনি যি কিছুমান নীতি নিয়ম বা বহল দৃষ্টিভংগীও আপোনাৰ আজি বজাই থাকিব পাৰিব।
লগতে মনত ৰাখিব যে অত্যাধিক আদৰ্শবাদ নিজৰ বাবে ক্ষতিকাৰক হ'ব পাৰে। ব্যৱহাৰিক হোৱাটো গুৰুত্বপূৰ্ণ হ'ব। অৰ্থাৎ কৈছে যে আজি আপুনি অত্যাধিক আদৰ্শবাদ হোৱাটো আপোনাৰ বাবে ক্ষতিকাৰক হ'ব বুলি কৈছে। গতিকে আপুনি আজি ব্যৱহাৰিক হোৱাটো প্ৰয়োজনীয় হ'ব। আজি মেজাজত কিছু বিচলিত হ'ব পাৰে, কিন্তু সময় নিসংগতা বা ধ্যান ধাৰণাত কটাওক। অৰ্থাৎ কৈছে যে আজি আপোনাৰ স্বভাৱত কিছু বিচলিত হ'ব পাৰে বুলি কৈছে, কিন্তু আপুনি নিসংগতা বা ধ্যান ধাৰণা কৰিলে শুভ ফল লাভ কৰিব। কিছু সমস্যা আজি বাঢ়িব। ব্যৱসায়ত কৰ্মচাৰী আৰু সহকৰ্মীৰ কাম কাজৰ ওপৰত চকু ৰখাটো গুৰুত্বপূৰ্ণ হ'ব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ ব্যৱসায়িক খণ্ডত বা ব্যৱসায়িক ক্ষেত্ৰখনত কিছু সমস্যা বৃদ্ধি পাব বুলি কৈছে। আৰু লগতে কৈছে যে কৰ্মচাৰী আৰু সহকৰ্মীৰ যিবোৰ কাম কাজ আছে সেইবোৰত আপুনি চকু ৰাখিব লাগিব বুলি কৈছে। অতিৰিক্ত কামৰ বাবে আপোনাৰ ব্যৱসায়ত উত্তেজনা বাঢ়িব। ইলেক্ট্ৰনিক মেনুফেকচাৰিং সম্পৰ্কীয় ব্যৱসায়ত ভাল অৰ্ডাৰ লাভ কৰিব। আৰু কৈছে যে আজি আপোনাৰ অতিৰিক্ত কামৰ বাবে আপোনাৰ ব্যৱসায়ত উত্তেজনা বাঢ়িব পাৰে বুলি কৈছে। আৰু ইলেক্ট্ৰনিক মেনুফেকচাৰিং সম্পৰ্কীয় যি ব্যৱসায় আছে সেইবোৰত আপুনি ভাল অৰ্ডাৰ লাভ কৰিব বুলি কৈছে। পাৰস্পৰিক সমন্বয়ে ঘৰখনতে শান্তিপূৰ্ণ পৰিৱেশৰ সৃষ্টি কৰিব। প্ৰেমিক প্ৰেমিকাৰ লগত লগ পোৱাৰ সুযোগ পাব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ পাৰস্পৰিক যি সমন্বয় থাকিব তাৰ ফলত আপোনাৰ ঘৰত শান্তিপূৰ্ণ পৰিৱেশে বিৰাজ কৰিব বুলি কৈছে। আৰু প্ৰেমিক প্ৰেমিকাই আজি লগ পোৱাৰ সুবিধা থাকিব বুলি কৈছে। মানসিক চাপৰ দৰে কাৰ্যকলাপে আপোনাৰ ওপৰত অধিপত্য বিস্তাৰ কৰিব নিদিব। ইয়াৰ বাবে মানসিক সমস্যা বাঢ়িব পাৰে। ধ্যান আৰু যোগাসনৰ বাবে কিছু সময় নিশ্চয়কৈ উলিয়াব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ মানসিক চাপৰ দৰে কাৰ্যকলাপে আপোনাৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব বুলি কৈছে। গতিকে এইবোৰ হ'ব নিদিব আৰু ইয়াৰ বাবে আপুনি মানসিক সমস্যাও বৃদ্ধি পাব বুলি কৈছে। গতিকে এই ক্ষেত্ৰত আপুনি ধ্যান আৰু যোগাসনৰ বাবে কিছু সময় নিশ্চয়কৈ ওলাওক। আপুনি ভাল ফলাফল লাভ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 9। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি আপোনাৰ সামৰ্থ্য অনুসৰি সঠিক ফলাফল লাভ কৰিব। মাত্ৰ সঠিক সময়ত সঠিক সিদ্ধান্ত লোৱাৰ প্ৰয়োজন আছে। অৰ্থাৎ কৈছে যে আজি মিথুন ৰাশি জাতকে নিজৰ সামৰ্থ্য অনুসৰি সঠিক ফলাফল লাভ কৰিব বুলি কৈছে। মাত্ৰ আপুনি সঠিক সিদ্ধান্ত লোৱাৰ প্ৰয়োজন আছে বুলি কৈছে। কোনো ধৰ্মীয় স্থানত বা গুৰুৰ সংগত থাকিলে মানসিক শান্তি লাভ কৰিব। যিকোনো ব্যক্তিগত সমস্যাৰ সন্দৰ্ভত চলি থকা চিন্তাও আজি নাইকিয়া হৈ যাব। আৰু কৈছে যে আজি আপুনি কোনো ধৰ্মীয় স্থান বা গুৰুৰ সংগত যদি থাকে তেন্তে আপোনাৰ মানসিক শান্তি লাভ কৰিব বুলি কৈছে। আৰু আজি আপুনি যিকোনো ব্যক্তিগত সমস্যাৰ সন্দৰ্ভত চলি থকা চিন্তা আপোনাৰ আজি নাইকিয়া হৈ যাব। বন্ধু বা আত্মীয়ৰ ভুল পৰামৰ্শই আপোনাৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শ আৰু নিৰ্দেশনা মানি চলক। নিশ্চয়কৈ উপযুক্ত সমাধান লাভ কৰিব আৰু আপোনাৰ শক্তিক ইতিবাচক কৰি ৰখাৰ যত্ন কৰিব লাগিব। অৰ্থাৎ কৈছে যে আজি বন্ধু আৰু বা আত্মীয়ৰ ভুল পৰামৰ্শৰ বাবে আপোনাৰ সমস্যা বৃদ্ধি পাব বুলি কৈছে। আৰু লগতে কৈছে এই ক্ষেত্ৰত আপুনি ঘৰৰ কোনোবা বয়োজ্যেষ্ঠ বা অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ আৰু নিৰ্দেশনা মানি চলক। আপুনি নিশ্চয়কৈ উপযুক্ত সমাধান লাভ কৰিব বুলি কৈছে। আৰু আজি আপোনাৰ শক্তিক ইতিবাচক কৰি ৰখাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। ব্যৱসায়িক বিষয়ত সামৰ্থ্যতকৈ অধিক বিনিয়োগ কৰাটো এৰক। কেতিয়াবা কৰ্মৰ হেঁচাত আবদ্ধ হৈ পৰা যেন অনুভৱ কৰিব। আৰু কৈছে যে আজি আপুনি ব্যৱসায়িক বিষয়ত সামৰ্থ্যতকৈ অধিক বিনিয়োগ কৰাটো আপোনাৰ বাবে ক্ষতি হ'ব বুলি কৈছে। গতিকে আপুনি কেতিয়াবা কৰ্মৰ হেঁচাত আবদ্ধ হৈ পৰা যেনো অনুভৱ কৰিব। বহুজাতিক কোম্পানীত কাম কৰা লোকসকলে তেওঁলোকৰ প্ৰকল্পত সফলতা লাভ কৰিব। আৰু যিসকলে বহুজাতিক কোম্পানীত কাম কৰি আছে তেওঁলোকে আজি বিশেষ প্ৰকল্পত সফলতা লাভ কৰিব বুলি কৈছে। পত্নীৰ সন্মানৰ যত্ন লওক। প্ৰেমৰ সম্পৰ্কত কিছু ভুল বুজাবুজিৰ বাবে দূৰত্বৰ সৃষ্টি হ'ব পাৰে। আৰু কৈছে যে আজি আপোনাৰ পত্নীৰ সন্মানৰ প্ৰতি আপুনি যত্ন ল'ব লাগিব। আৰু প্ৰেমৰ সম্পৰ্কত কিছু ভুল বুজাবুজিৰ বাবে দূৰত্ব বৃদ্ধি পাব বুলি কৈছে। নিয়মিত ব্যায়াম যোগাসন আদি কৰি থাকিব। বতৰ অনুযায়ী দৈনন্দিন ৰুটিন ৰাখিলে আপোনাৰ স্বাস্থ্য ভাল হৈ থাকিব। একো চিন্তা নকৰিব। অৰ্থাৎ কৈছে যে আজি আপুনি যদি নিয়মিত ব্যায়াম আৰু যোগাসন কৰি থাকে তেন্তে বতৰ অনুযায়ী দৈনন্দিন ৰুটিন ৰাখে তেন্তে আপোনাৰ স্বাস্থ্য ভাল হৈ থাকিব আৰু একো চিন্তা কৰিবলগীয়া বিষয় নাই। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 2। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি গ্ৰহৰ অৱস্থান অনুকূল হৈ আছে। দৈনন্দিন কাম কাজত সাল সলনি কৰি আপুনি আপোনাৰ কামবোৰ সম্ভৱপৰ উত্তম পদ্ধতিৰে সম্পূৰ্ণ কৰিব পাৰিব, যাৰ ফলত আপুনি মানসিক শান্তি বজাই ৰাখিবলৈ সক্ষম হ'ব। অৰ্থাৎ কৈছে যে আজি কৰ্কট ৰাশি জাতকৰ গ্ৰহৰ অৱস্থান অনুকূল হৈ আছে বুলি কৈছে। আৰু দৈনন্দিন যি কাম কাজ আছে সেইবোৰত সাল সলনি কৰি আপুনি কিছুমান কাম সোনকালে সম্পূৰ্ণ কৰিব পাৰিব বুলি কৈছে, যাৰ ফলত আপুনি মানসিক শান্তি লাভ কৰিব। সকলো কথা গভীৰভাৱে বুজি পোৱা আৰু কাৰ্যকৰী কৰাটো আপোনাৰ বিশেষ গুণ হ'ব। মাত্ৰ ধৈৰ্য আৰু শান্তিৰে নিজৰ কাম আগবঢ়াই নিয়ক।
অৰ্থাৎ কৈছে যে আজি আপোনাৰ সকলো কথা গভীৰভাৱে বুজি পোৱা আৰু কাৰ্যকৰী কৰাটো আপোনাৰ বাবে আজি বিশেষ গুণ হ'ব বুলি কৈছে। মাত্ৰ আপুনি ধৈৰ্য আৰু শান্তি বজাই ৰাখিব লাগিব। আজি কেৱল সেইবোৰ কামত মনোনিৱেশ কৰক যিবোৰ আপুনি সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব। যদি আপুনি কোনো বিশেষ সিদ্ধান্ত ল'বলৈ গৈ আছে তেন্তে প্ৰথমে পুনৰ চিন্তা কৰক আৰু কোনো জ্যেষ্ঠ ব্যক্তিৰ পৰামৰ্শ লওক। অৰ্থাৎ কৈছে যে আজি আপুনি কেৱল সেইবোৰ কামতহে মনোনিৱেশ কৰিব লাগিব যিবোৰ আপুনি সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব। আৰু যদি কোনো বিশেষ সিদ্ধান্ত ল'বলৈ গৈ আছে তেন্তে প্ৰথমে সেইবোৰৰ পুনৰ বিবেচনা কৰিব লাগিব বা কোনো জ্যেষ্ঠ ব্যক্তিৰ পৰামৰ্শ ল'ব লাগিব। ব্যৱসায়ৰ কাৰ্যকলাপত কিছু পৰিৱৰ্তন কৰিব লাগিব আৰু উপকাৰী পৰিস্থিতিৰ সৃষ্টি হ'ব। আৰু কৈছে যে আজি আপোনাৰ ব্যৱসায়ৰ যি কাৰ্যকলাপ আছে সেইবোৰৰ কিছু পৰিৱৰ্তন আনিব লাগিব বুলি কৈছে আৰু উপকাৰী পৰিস্থিতিৰো সৃষ্টি হ'ব বুলি কৈছে। পৰিবহণ সম্পৰ্কীয় ব্যৱসায়ত কৰ্মচাৰীৰ বাবে কিছুমান সমস্যাৰ সৃষ্টি হ'ব পাৰে। মানসিক চাপ লোৱাৰ পৰিৱৰ্তে সমস্যাটো বুদ্ধিমান ৰূপে সমাধান কৰক। আৰু কৈছে যে আপোনাৰ পৰিবহণ সম্পৰ্কীয় যিবোৰ ব্যৱসায় আছে সেইবোৰৰ কৰ্মচাৰীৰ বাবে কিছুমান আপোনাৰ সমস্যাৰ সৃষ্টি হ'ব বুলি কৈছে। গতিকে মানসিক চাপ লোৱাৰ পৰিৱৰ্তে আপুনি সমস্যাটো বুদ্ধিমত্তাৰে সমাধান কৰিবলৈ চেষ্টা কৰিব লাগিব। আপোনাৰ পত্নী আৰু পৰিয়ালৰ সদস্যৰ সমৰ্থনে আপোনাক কঠিন সময়ৰ মাজেৰে পাৰ হ'বলৈ সহায় কৰিব। যুৱক যুৱতীসকলে অসাৰ প্ৰেমৰ সম্পৰ্কত সময় নষ্ট নকৰিব। আৰু কৈছে যে আজি আপোনাৰ পত্নী আৰু পৰিয়ালৰ সদস্যৰ সমৰ্থনে আপোনাৰ যি কঠিন সময় আছে তাক সোনকালে পাৰ কৰিবলৈ আপোনাক সহায় কৰিব বুলি কৈছে। আৰু যুৱক যুৱতীসকলে কোনো অসাৰ প্ৰেমৰ সম্পৰ্কত সময় নষ্ট নকৰাটোৱে ভাল হ'ব। শাৰীৰিক আৰু মানসিকভাৱে সুস্থ হৈ থাকিবলৈ মানসিক চাপ আৰু ক্লান্তিৰ দৰে কামৰ পৰা আঁতৰি থাকক। ধ্যান আৰু যোগাসন কৰক। অৰ্থাৎ কৈছে যে আজি আপুনি শাৰীৰিক আৰু মানসিকভাৱে যদি সুস্থ হৈ থাকিবলৈ ইচ্ছা কৰিছে বা বিচাৰে তেন্তে আপুনি মানসিক চাপ আৰু ক্লান্তিৰ দৰে কামৰ পৰা নিজকে আঁতৰাই ৰাখক। আৰু লগতে ধ্যান আৰু যোগাসন দৈনন্দিন কামত অন্তৰ্ভুক্ত কৰাৰ চেষ্টা কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 3। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি পাৰিবাৰিক কোনো সমস্যাৰ সমাধানৰ বাবে ঘৰৰ পৰিৱেশ শিথিল আৰু শান্তিপূৰ্ণ হৈ থাকিব। অৱশ্যে এই সময়ত চৰম ব্যস্ততা আৰু কঠোৰ পৰিশ্ৰমৰ সময়। অৰ্থাৎ কৈছে যে আজি সিংহ ৰাশি জাতকৰ বাবে পাৰিবাৰিক কোনো সমস্যা সমাধানৰ বাবে ঘৰৰ পৰিৱেশ শিথিল আৰু শান্তিপূৰ্ণ হৈ থাকিব বুলি কৈছে। অৱশ্যে এই সময়ত আপোনাৰ চৰম ব্যস্ততাৰ বাবে আপুনি কঠোৰ পৰিশ্ৰম কৰিব লাগিব। আপোনাৰ উদাৰ আৰু সহজ সৰল স্বভাৱটোৱে আপোনাৰ সফলতাৰ কাৰণ হ'ব। অৰ্থাৎ কৈছে যে আপোনাৰ যি উদাৰ আৰু সহজ সৰল স্বভাৱ আছে তাৰ বাবে আপুনি আজি সফলতা লাভ কৰিব বুলি কৈছে। ভাই ভনীৰ লগত কিছু মতানৈক্য হোৱাৰ সম্ভাৱনা থাকিব। অতীতৰ কথা পাহৰি যোৱাটোৱে ভাল হ'ব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ ভাই ভনীৰ লগত কিছু মতানৈক্যৰ সৃষ্টি হ'ব পাৰে। গতিকে আপুনি অতীতৰ কথাবোৰ পাহৰি যোৱাটোৱে আপোনাৰ বাবে ভাল হ'ব বুলি কৈছে। শান্তিপূৰ্ণভাৱে সমাধান বিচাৰি উলিয়াবলৈ চেষ্টা কৰক। প্ৰতিকূল পৰিস্থিতিত কোনো ধৰণৰ আৱেগে বোৱাই নিব নালাগে যে। অৰ্থাৎ কৈছে যে আজি আপুনি কোনো প্ৰতিকূল পৰিস্থিতিত কোনো ধৰণৰ আৱেগ আপুনি নাৰাখিব বুলি কৈছে। ব্যৱসায়ত আপোনাৰ বাজেটতকৈ অধিক ধন বিনিয়োগ নকৰিব। আমদানি ৰপ্তানিৰ সৈতে জড়িত ব্যৱসায়ত আপুনি সফল হ'ব। যিকোনো বাকী থকা ধন লাভ কৰাৰ পিছত বিত্তীয় ব্যৱস্থাৰ উন্নতি হ'ব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ আমদানি ৰপ্তানিৰ সৈতে জড়িত ব্যৱসায়ত আপুনি সফলতা লাভ কৰিব বুলি কৈছে। আৰু যিকোনো বাকী থকা ধন লাভ কৰাৰ পিছত আপুনি বিত্তীয় ব্যৱস্থা বা আৰ্থিক অৱস্থাৰ আপোনাৰ উন্নতি হ'ব বুলি কৈছে। আপোনাৰ পত্নী আৰু পৰিয়ালৰ সদস্যৰ পৰামৰ্শ আৰু নিৰ্দেশনা আপোনাৰ বাবে সান্তনাদায়ক হ'ব। প্ৰেমৰ বিষয়ত সাৱধান হ'ব লাগিব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ পত্নী আৰু পৰিয়ালৰ সদস্যৰ পৰামৰ্শৰ ফলত আপোনাৰ যিবোৰ সমস্যা আছিলে তাত আপুনি সমাধান পাব বুলি কৈছে আৰু মানসিক শান্তিও লাভ কৰিব বুলি কৈছে। আৰু প্ৰেমৰ বিষয়ত আপুনি অলপ আজি সাৱধান হ'ব লাগিব। নিজৰ অসাৱধানতাৰ বাবে পুৰণি স্বাস্থ্য সম্পৰ্কীয় কিছুমান সমস্যা পুনৰ উদ্ভৱ হ'ব পাৰে। ৰুটিন সুষম কৰি ৰাখক। অৰ্থাৎ কৈছে যে আজি আপোনাৰ অসাৱধানতাৰ বাবে কোনো পুৰণি ৰোগে আকৌ পুনৰ উদ্ভৱ হ'ব পাৰে বুলি কৈছে। গতিকে এই ক্ষেত্ৰত আপুনি আপোনাৰ দৈনন্দিন ৰুটিন সংগঠিত কৰি ৰাখিব লাগিব আৰু উচিত চিকিৎসা গ্ৰহণ কৰিব লাগিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 6। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ এই সময়ত আৰ্থিক বিষয়ত অধিক গুৰুত্ব দিয়ক। আপোনাৰ যিকোনো পৰিকল্পনা আজি সফল হ'ব। ইয়াৰ লগতে স্থবিৰ কামৰ অগ্ৰগতি হ'ব আৰু আপুনি আপোনাৰ সমৰ্থ আৰু প্ৰতিভাৰে ইয়াক সম্পূৰ্ণ কৰিব পাৰিব। অৰ্থাৎ কৈছে যে আজি কন্যা ৰাশি জাতকৰ এই সময়ত আৰ্থিক বিষয়ত আপুনি অধিক গুৰুত্ব দিব লাগিব বুলি কৈছে আৰু আজি আপোনাৰ প্ৰতিটো পৰিকল্পনাই সফল হ'ব বুলি কৈছে আৰু লগতে আপোনাৰ স্থবিৰ হৈ থকা কামৰ অগ্ৰগতি ল'ব আৰু আপুনি সামৰ্থ্য আৰু প্ৰতিভাৰে আপুনি সম্পূৰ্ণ কৰিব পাৰিব।
অপ্ৰয়োজনীয় খৰচে অসুবিধাৰ সৃষ্টি কৰিব পাৰে, কিছু বিবেচনা কৰাৰ প্ৰয়োজন আছে। মনত ৰাখিব যে খঙৰ বাবে আপোনাৰ সমাপ্ত কাম কিছুমান নষ্ট হ'ব পাৰে। অৰ্থাৎ কৈছে যে আজি আপোনাৰ অপ্ৰয়োজনীয় খৰচৰ ফলত আপোনাৰ অসুবিধাৰ সৃষ্টি হ'ব বুলি কৈছে। আপোনাৰ কিছু আজি বিবেচনা কৰাৰ প্ৰয়োজন আছে আৰু আপোনাৰ খঙৰ বাবে আপোনাৰ সমাপ্ত হৈ যোৱা কামৰ বিনষ্ট হ'ব পাৰে। পৰিয়ালৰ এজন সদস্যৰ সমস্যা সমাধানৰ ক্ষেত্ৰত আপোনাৰ সহযোগিতা প্ৰয়োজনীয় হ'ব। আৰু কৈছে যে আজি এজন পৰিয়ালৰ সদস্যৰ সমস্যা সমাধানৰ ক্ষেত্ৰত আপুনি আগভাগ ল'ব আৰু উচিত সহযোগিতাও তেওঁলোকে লাভ কৰিব বুলি কৈছে। নতুন যোগাযোগ আজি স্থাপন হ'ব, যিটো ভৱিষ্যতে লাভজনক বুলি প্ৰমাণিত হ'ব। কামৰ গুণগত মান ভাল কৰি ৰখাৰ আপোনাৰ প্ৰয়োজন আছে। অৰ্থাৎ কৈছে যে আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত নতুন যোগাযোগৰ সৃষ্টি হ'ব বুলি কৈছে আৰু যিটো আপোনাৰ ভৱিষ্যতে লাভজনক বুলিও প্ৰমাণিত হ'ব। কামৰ গুণগত মান ভাল কৰি ৰখাৰো আজি আপোনাৰ বিশেষ প্ৰয়োজন আছে। কৰ্মৰ বাবে যিকোনো চৰকাৰী ভ্ৰমণৰ বাবে পৰিয়ালৰ সৈতে বেছি সময় কটাব নোৱাৰিব। আৰু কৈছে যে কৰ্ম আৰু চৰকাৰী ভ্ৰমণৰ বাবে আপোনাৰ পৰিয়ালত বেছি সময় আজি আপুনি দিব নোৱাৰিব। সময় অতিবাহিত কৰি বিনোদনমূলক কামত কটাব। ঘৰতো অধিক সুখদায়ক আৰু অনুশাসিত পৰিৱেশ থাকিব। যৌৱনৰ বন্ধুত্ব আৰু প্ৰেমৰ সম্পৰ্ক মধুৰতা থাকিব। অৰ্থাৎ কৈছে যে আজি আপুনি সময় অতিবাহিত কৰিব কিছু মনোৰঞ্জনমূলক কামত আৰু লগতে কৈছে যে আপোনাৰ ঘৰত সুখদায়ক আৰু অনুশাসিত পৰিৱেশে বিৰাজ কৰিব আৰু যৌৱনৰ বন্ধুত্ব আৰু প্ৰেমৰ সম্পৰ্কত আজি মধুৰতা বজাই ৰাখিব পাৰিব। বতৰৰ পৰিৱৰ্তনৰ বাবে এলাৰ্জি আৰু কাহ আৰু চৰ্দিৰ প্ৰাদুৰ্ভাৱ হ'ব পাৰে। আপোনাৰ ঔষধৰ বিশেষ যত্ন লওক। আৰু কৈছে যে বতৰৰ বৰ্তমানৰ পৰিৱৰ্তনৰ বাবে আপোনাৰ এলাৰ্জি, কাহ আৰু চৰ্দিৰ দৰে সমস্যাই দেখা দিব পাৰে। গতিকে আপুনি ঔষধৰ বিশেষ যত্ন লোৱাৰ প্ৰয়োজন আছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 4। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি আপোনাৰ দৈনন্দিন জীৱনত নতুন কিবা এটা আনিবলৈ আপুনি কিছুমান বিশেষ পৰিকল্পনা কৰিব আৰু সেইবোৰত আপুনি বহু পৰিমাণে সফলতাও লাভ কৰিব। অৰ্থাৎ কৈছে যে আজি তুলা ৰাশি জাতকে আপোনাৰ যিবোৰ দৈনন্দিন জীৱনত কিবা যদি নতুন আনিবলৈ চেষ্টা কৰে তেন্তে আপুনি বিশেষ পৰিকল্পনা কৰিব আৰু সেইবোৰত আপুনি সফলতাও লাভ কৰিব বুলি কৈছে। সন্তানৰ লগত জড়িত কিছু ভাল খবৰ পোৱাৰ পিছত আপোনাৰ মনটো সুখী হ'ব। দিনটোৰ কিছু সময় আধ্যাত্মিক কামত কটালে সকাহ পাব। আৰু কৈছে যে আপোনাৰ সন্তানৰ লগত জড়িত কিছু আজি ভাল খবৰ পালে আপোনাৰ মনটো সুখী হৈ থাকিব বুলি কৈছে। আৰু আপোনাৰ দিনটোৰ কিছু সময় আধ্যাত্মিক কামত যদি কটায় তেন্তে আপুনি মানসিক শান্তি লাভ কৰিব। পৰিয়ালৰ লগত জড়িত যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত কেৱল বয়োজ্যেষ্ঠসকলৰ নিৰ্দেশনাতে লওক। এই সময়খিনি ধৈৰ্য আৰু সংযমেৰে কটাব লাগিব। আৰু কৈছে যে আজি আপুনি পৰিয়ালৰ লগত জড়িত যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত আপুনি কোনো জ্যেষ্ঠ বা অভিজ্ঞ ব্যক্তিৰ নিৰ্দেশনাত লোৱাটো আপোনাৰ বাবে ভাল হ'ব বুলি কৈছে। আৰু এই সময়ত আপুনি ধৈৰ্য আৰু সংযমতা বজাই ৰাখিব লাগিব। বিত্তৰ লগত জড়িত যিকোনো গুৰুত্বপূৰ্ণ কাম কৰাৰ আগতে ইয়াৰ সকলো দিশৰ প্ৰতি গুৰুত্ব দিব লাগিব। ঘনিষ্ঠ কাৰোবাক টকা ধাৰে দিব লাগিব পাৰে। অৰ্থাৎ কৈছে যে আজি আপোনাৰ বিত্তৰ লগত জড়িত যিকোনো গুৰুত্বপূৰ্ণ কাম কৰাৰ আগতে আপুনি ইয়াৰ সকলোবোৰ দিশ আপুনি বিবেচনা কৰি ল'ব লাগিব। আৰু আজি আপুনি ঘনিষ্ঠ কাৰোবাক টকা ধাৰে দিবলগীয়াও হ'ব পাৰে বুলি কৈছে। ব্যৱসায়ত আপোনাৰ দলসমূহৰ সৈতে সম্পৰ্ক আৰু অধিক ক্ষিপ্ৰ কৰাৰ প্ৰয়োজন আছে। পদ্ধতিটো গোপনে ৰাখক, নহ'লে আপোনাৰ কামৰ সুবিধা আন কোনোবাই ল'ব পাৰে। অৰ্থাৎ কৈছে যে আজি আপোনাৰ ব্যৱসায়িক যিবোৰ যোগাযোগৰ উৎস আছে সেইবোৰৰ সৈতে আপুনি অধিক সম্পৰ্ক ঘনিষ্ঠতা কৰাৰ প্ৰয়োজন আছে বুলি কৈছে। আৰু আপোনাৰ এই পদ্ধতিটো গোপন কৰি ৰাখিবলৈ আপুনি যত্ন কৰিব লাগিব, নহ'লে আন কোনোবাই ইয়াৰ সুবিধা ল'ব পাৰে। ব্যৱসায়িক ক্ষেত্ৰত কোনো সহকৰ্মী বা কৰ্মচাৰীৰ অসন্তুষ্টি সহ্য কৰিবলগীয়াও হ'ব পাৰে। আৰু কৈছে যে আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত কোনো সহকৰ্মী বা কৰ্মচাৰীৰ লগত আপুনি অসন্তুষ্টিও সহ্য কৰিবলগীয়াও হ'ব পাৰে বুলি কৈছে। স্বামী স্ত্ৰীৰ মাজত পাৰস্পৰিক সম্প্ৰীতিৰ বাবে ঘৰত ব্যৱস্থা সঠিক হ'ব আৰু পাৰস্পৰিক সম্পৰ্কতো ঘনিষ্ঠতা থাকিব। প্ৰেমৰ সংগীৰ সৈতে ডেটিঙত যোৱাৰো সুযোগ থাকিব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ স্বামী স্ত্ৰীৰ মাজত পাৰস্পৰিক সম্প্ৰীতিৰ বাবে ঘৰখনত সঠিক ব্যৱস্থা বজাই ৰাখিব পাৰিব আৰু পাৰস্পৰিক সম্পৰ্কতো ঘনিষ্ঠতা বৃদ্ধি পাব বুলি কৈছে। আৰু প্ৰেমৰ সংগীৰ সৈতে আজি আপুনি ডেটিঙলৈ যোৱাৰো সুবিধা পাব। যিকোনো মানসিক চাপ বা উদ্বেগে আপোনাৰ স্বাস্থ্যত প্ৰভাৱ পেলাব। লগতে অত্যাধিক গধুৰ বস্তু খোৱাৰ পৰা বিৰত থাকক। অৰ্থাৎ কৈছে যে আজি আপোনাৰ মানসিক চাপ বা উদ্বেগে আপোনাৰ স্বাস্থ্যতো প্ৰভাৱ পেলাব বুলি কৈছে। গতিকে আজি অধিক গধুৰ খাদ্য খোৱাৰ পৰা আপুনি বিৰত থাকিব লাগিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 7। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি যিকোনো কাম
আপোনাৰ সকলো প্ৰচেষ্টাৰ বাবে সম্পূৰ্ণ হ'ব, যাৰ বাবে আপুনি অন্যান্য কামতো মনোনিৱেশ কৰিব পাৰিব। অৰ্থাৎ কৈছে যে আজি বৃশ্চিক ৰাশি জাতকৰ বাকী থকা যিবোৰ কাম আছে সেইবোৰ আপোনাৰ সকলো প্ৰচেষ্টাৰ দ্বাৰা সম্পূৰ্ণ কৰিব পাৰিব বুলি কৈছে, যাৰ বাবে আপুনি অন্যান্য কামতো আপুনি মনোযোগ দিব পাৰিব। আপোনাৰ ব্যক্তিগত কথা কাৰো লগত শ্বেয়াৰ নকৰিব। যিকোনো কাম গোপনে কৰিলে আপুনি অভাৱনীয় সফলতা লাভ কৰিব। আৰু কৈছে যে আজি আপোনাৰ যিবোৰ ব্যক্তিগত বিষয় আছে সেইবোৰ কাৰো লগত শ্বেয়াৰ নকৰিবলৈ আপোনাক পৰামৰ্শ দিছে, কাৰণ আপুনি কামবোৰ যদি গোপনে ৰাখে তেন্তে আপুনি আজি অভাৱনীয় সফলতা লাভ কৰিব বুলি কৈছে। অপ্ৰয়োজনীয় বিবাদৰ পৰা আঁতৰি থাকক, ভুল বুজাবুজিৰ বাবে সম্পৰ্কবোৰ বেয়া হৈ যাব পাৰে। অৰ্থাৎ কৈছে যে আজি আপুনি অপ্ৰয়োজনীয় যিবোৰ বিবাদ আছে সেইবোৰৰ পৰা আপুনি দূৰত্ব বজাই ৰাখিব লাগিব, কাৰণ ভুল বুজাবুজিৰ বাবে সম্পৰ্কবোৰ বেয়ালৈ যাব পাৰে বুলি কৈছে। যদি কোনো নেতিবাচক পৰিস্থিতিৰ সৃষ্টি হয় তেন্তে নাৰ্ভাছ হোৱাৰ কাৰণটোৰ সমাধান বিচাৰি উলিয়াবলৈ চেষ্টা কৰক। আৰু কৈছে যে আজি আপোনাৰ যদি কোনো নেতিবাচক পৰিস্থিতিৰ সৃষ্টি হয় তেন্তে আপুনি সমস্যাটোৰ সমাধান বিচাৰিবলৈ আপুনি যত্ন কৰিব লাগিব বুলি কৈছে। ব্যৱসায়ৰ সৈতে জড়িত চলি থকা বিতৰ্কিত বিষয়সমূহ সমাধানৰ বাবে এইটো এটা অনুকূল সময়। আপোনাৰ চৌপাশৰ ব্যৱসায়ীসকলৰ সৈতে চলি থকা প্ৰতিযোগিতাত আপুনি জয় নিশ্চিতভাৱে কৰিব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ ব্যৱসায়ৰ সৈতে জড়িত যিবোৰ চলি থকা সমস্যা আছে বা বিষয় আছে, বিতৰ্কিত বিষয় আছে, সেইবোৰৰ সমাধানৰ বাবে আজি অনুকূল সময় বুলি কৈছে। আৰু আপোনাৰ চৌপাশৰ যিসকল ব্যৱসায়ী আছে তেওঁলোকৰ সৈতে চলি থকা প্ৰতিযোগিতাত আজি আপুনি নিশ্চিতভাৱে জয়লাভ কৰিব বুলি কৈছে। বহুদিনৰ মূৰত আত্মীয়ৰ মিলন হ'লে সুখৰ সৃষ্টি হ'ব আৰু ঘৰখনত সুখ আৰু উৎসাহৰ পৰিৱেশে বিৰাজ কৰিব। এই সম্পৰ্কবোৰত ঘনিষ্ঠতাও থাকিব। অৰ্থাৎ কৈছে যে আজি যদি আপুনি বহুদিনৰ মূৰত কোনো আত্মীয়ৰ লগত লগ পোৱাৰ সুযোগ পায় তেন্তে সুখৰ সৃষ্টি হ'ব বুলি কৈছে, আৰু ঘৰখনত সুখ আৰু উৎসাহৰ পৰিৱেশে বিৰাজ কৰিব বুলি কৈছে, আৰু সম্পৰ্কবোৰ ঘনিষ্ঠতাপূৰ্ণ হ'ব। গেছ আৰু এচিডিটিৰ সমস্যাত অশান্তি পাব। মানসিক চাপ আৰু অতিমাত্ৰা চিন্তা কৰিলেও আপোনাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব। অৰ্থাৎ কৈছে যে আজি আপুনি গেছ আৰু এচিডিটিৰ সমস্যাত অশান্তি পাব বুলি কৈছে, আৰু মানসিক চাপ আৰু অতিমাত্ৰা চিন্তা কৰিলেও আজি আপোনাৰ স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিব বুলি কৈছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 5। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি কিছু ভাল খবৰ পোৱাৰ পিছত আপোনাৰ মনটো সুখী হ'ব আৰু আপোনাৰ ভিতৰত নতুন উদ্যম আৰু শক্তি অনুভৱ কৰিব। অৰ্থাৎ কৈছে যে আজি ধনুৰাশি জাতকে ভাল খবৰ পোৱাৰ পিছত আপোনালোকৰ মন সুখী হ'ব বুলি কৈছে, আৰু আপোনালোকৰ ভিতৰত এক নতুন শক্তিৰ উদ্যম অনুভৱ কৰিব বুলি কৈছে। ঘৰত ইতিবাচকতা বজাই ৰাখিবলৈ আপুনি ঘৰৰ ব্যৱস্থাৰ প্ৰতি আগ্ৰহী হ'ব। অৰ্থাৎ কৈছে যে আজি আপুনি ঘৰটো ইতিবাচক কৰি ৰাখিবৰ বাবে বা আপোনাৰ ঘৰৰ ব্যৱস্থাটো ইতিবাচক কৰি ৰাখিবৰ বাবে আপুনি আগ্ৰহী হ'ব বুলি কৈছে। অসাৰ কথা বতৰা আৰু কাম কাজত সময় নষ্ট নকৰিব। আপোনাৰ শক্তিৰ সম্পূৰ্ণ ব্যৱহাৰ কৰক, আপুনি নিশ্চয় সফলতা লাভ কৰিব। অৰ্থাৎ কৈছে যে আজি আপুনি অসাৰ কথা বতৰা আৰু কাম কাজত সময় নষ্ট নকৰাৰ কাৰণে আপোনাক পৰামৰ্শ দিছে, আৰু আপোনাৰ শক্তিৰ সম্পূৰ্ণ ব্যৱহাৰ কৰিবলৈ আপুনি যত্ন কৰিব লাগিব। আপুনি নিশ্চয় সফলতাও লাভ কৰিব। লেনদেন সম্পৰ্কীয় বিষয়ত অতি সাৱধানতা অৱলম্বন কৰিব লাগিব। খং নিয়ন্ত্ৰণ কৰক, নহ'লে আপোনজনৰ লগত সংঘাত হ'ব পাৰে। আৰু কৈছে যে আজি আপুনি লেনদেন সম্পৰ্কীয় বিষয়ত আপুনি সাৱধানতা অৱলম্বন কৰিব লাগিব বুলি কৈছে, আৰু আজি আপুনি অলপ খং নিয়ন্ত্ৰণ কৰি ৰাখিব লাগিব বুলি কৈছে, নহ'লে আপোনজনৰ লগত কিবা বাদ বিবাদ হ'ব পাৰে। এই সময়ত কামৰ পদ্ধতিত কিছু পৰিৱৰ্তন আনিব লাগিব। কিছুমান পুৰণি অৰ্ডাৰ বা কোনো পাৰ্টিৰ সমস্যা হ'ব পাৰে। আৰু কৈছে যে আজি আপোনাৰ ব্যৱসায় ক্ষেত্ৰখনত কামৰ পদ্ধতিত কিছু পৰিৱৰ্তন আনিব লাগিব বুলি কৈছে, আৰু কিছুমান পুৰণি অৰ্ডাৰ বা কোনো পাৰ্টিৰ সৈতে আজি সমস্যা সৃষ্টি হ'ব পাৰে বুলি কৈছে। আপোনাৰ কামৰ বোজা অধিক হ'ব। যন্ত্ৰ পাতিৰ আদিৰ লগত জড়িত ব্যৱসায়ত কিছু লোকচানৰ সম্ভাৱনা আছে। আৰু কৈছে যে আজি আপোনাৰ কামৰ বোজা বৃদ্ধি পাব বুলি কৈছে, আৰু যন্ত্ৰ পাতি আদিৰ লগত জড়িত ব্যৱসায়ত আজি লোকচানৰ সম্ভাৱনা আছে বুলি কৈছে। স্বামী স্ত্ৰীৰ সম্পৰ্কত চলি থকা সৰু সৰু ভুল বুজাবুজিৰ সমাধান হ'ব। ইয়াৰ ফলত পাৰস্পৰিক সম্পৰ্ক উন্নত হ'ব। প্ৰেমৰ বিষয়ত আপুনি ভাগ্যৱান হ'ব। আৰু কৈছে যে আজি স্বামী স্ত্ৰীৰ সম্পৰ্কত চলি থকা কিছু সৰু সৰু ভুল বুজাবুজিৰ সমাধান পাব বুলি কৈছে, আৰু ইয়াৰ ফলত আপোনাৰ পাৰস্পৰিক সম্পৰ্ক উন্নত হ'ব। আৰু প্ৰেমৰ বিষয়ত আজি আপুনি নিজকে ভাগ্যৱান বুলি অনুভৱ কৰিব। স্বাস্থ্য আজি ভালেই হ'ব। এই সময়ত ইতিবাচক হৈ থকাটো অধিক গুৰুত্বপূৰ্ণ হ'ব। গেছ আৰু বদহজমৰ লগত জড়িত বস্তু সেৱন নকৰিব। আৰু কৈছে যে আজি আপোনাৰ স্বাস্থ্য ভালেই থাকিব বুলি কৈছে, আৰু এই সময়ত আপুনি ইতিবাচক হৈ থকাটো অধিক গুৰুত্বপূৰ্ণ হ'ব বুলি কৈছে। আৰু আজি গেছ আৰু বদহজমৰ লগত জড়িত বস্তু আপুনি সেৱন নকৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ব্ৰাউন আৰু লাকি নম্বৰ হৈছে 1। এতিয়া মকৰ ৰাশি।
মকৰ ৰাশি জাতকৰ আজি দিনটোৰ আৰম্ভণি স্বাভাৱিক হ'ব, কিন্তু দুপৰীয়াৰ ভিতৰত পৰিস্থিতি অনুকূল হৈ পৰিব। নিজৰ কৃতিত্ব বজাই ৰাখিবলৈ নিজৰ স্বভাৱত কোমলতা আৰু আদৰ্শ বজাই ৰাখিলে সফলতা লাভ কৰিব। অৰ্থাৎ কৈছে যে আজি মকৰ ৰাশিৰ দিনটো আৰম্ভণি স্বাভাৱিকেই হ'ব বুলি কৈছে, কিন্তু দুপৰীয়া ভাগৰ পিছত আপোনাৰ পৰিস্থিতি অনুকূল হৈ পৰিব বুলি কৈছে। আৰু নিজৰ কৃতিত্ব আজি বজাই ৰাখিবৰ বাবে আপোনাৰ স্বভাৱত সৰলতা আৰু আদৰ্শ বজাই ৰাখিলে আপুনি সফলতা সহজেই লাভ কৰিব বুলি কৈছে। আপোনাৰ পৰিকল্পনা কাৰ্যকৰী কৰাৰ আগতে এবাৰ পুনৰ বিবেচনা কৰাটো গুৰুত্বপূৰ্ণ হ'ব। কাৰোবাৰ লগত যদি প্ৰতিশ্ৰুতি দিছে তেন্তে সেই প্ৰতিশ্ৰুতি পালন কৰিবলৈ চেষ্টা কৰক। আৰু কৈছে যে আজি আপোনাৰ পৰিকল্পনাবোৰ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত আপুনি পুনৰ বিবেচনা কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব বুলি কৈছে। আৰু যদি আজি আপুনি কাৰোবাক প্ৰতিশ্ৰুতি দিছে তেন্তে সেই প্ৰতিশ্ৰুতি পালন কৰিবলৈ আপুনি চেষ্টা কৰিব লাগিব বুলি কৈছে। ছাত্ৰ ছাত্ৰীসকলে নিজৰ শৈক্ষিক কাম কাজত অধিক কষ্ট কৰিব লাগিব। আৰু কৈছে যে ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ শৈক্ষিক যি কাম কাজ আছে সেইবোৰত অধিক কষ্ট কৰিব লাগিব বুলি কৈছে। ব্যৱসায়ত জনসংযোগে আপোনাৰ বাবে কামৰ নতুন উৎসৰ সৃষ্টি কৰিব। আমদানি ৰপ্তানি সম্পৰ্কীয় কাম কাজো লাভজনক হ'ব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ ব্যৱসায়ত জনসংযোগ আপোনাৰ বাবে কামৰ নতুন উৎসৰ সৃষ্টি কৰিব বুলি কৈছে। আৰু আমদানি ৰপ্তানি সম্পৰ্কীয় যিবোৰ কাম কাজ আছে সেইবোৰত আপোনাৰ লাভজনক স্থিতি থাকিব। চাকৰিৰ বাবে চেষ্টা কৰি থকা যুৱক যুৱতীসকলে আজি কিছু আশা দেখিব। আৰু কৈছে যে যিসকল যুৱক যুৱতীয়ে চাকৰিৰ বাবে চেষ্টা চলাই আছে তেওঁলোকে আজি কিছু আশা দেখিব বুলি কৈছে। পাৰিবাৰিক বিষয়ত আপোনাৰ অৱদানে ঘৰৰ ব্যৱস্থা ভাল কৰি ৰাখিব। প্ৰেমৰ সম্পৰ্কত আৱেগিক ঘনিষ্ঠতা বৃদ্ধি পাব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ পাৰিবাৰিক বিষয়ত আপোনাৰ অৱদানে ঘৰৰ ব্যৱস্থা সঠিক কৰি ৰাখিব বুলি কৈছে। আৰু প্ৰেমৰ সম্পৰ্কত আপোনাৰ আৱেগিক ঘনিষ্ঠতা বৃদ্ধি পাব বুলি কৈছে। আপুনি শাৰীৰিক আৰু মানসিকভাৱে উল্লাস আৰু শক্তিশালী অনুভৱ কৰিব, কিন্তু যোগ আৰু ব্যায়ামক নিজৰ দৈনন্দিন জীৱনৰ অংশ হিচাপে লোৱাটো অতি প্ৰয়োজনীয় হ'ব। অৰ্থাৎ কৈছে যে আজি আপুনি শাৰীৰিক আৰু মানসিকভাৱে উল্লাসিত হৈ থাকিব বুলি কৈছে আৰু নতুন শক্তিৰ অনুভৱ কৰিব বুলি কৈছে। কিন্তু লগতে যোগ আৰু ব্যায়ামক নিজৰ দৈনন্দিন জীৱনৰ অংশ হিচাপে লোৱাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব বুলি কৈছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ব্ৰাউন আৰু লাকি নাম্বাৰ হৈছে 3। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি নিজৰ পৰিকল্পনা সময়মতে ৰূপায়ণ কৰক। সময় আৰু ভাগ্যই আপোনাক সমৰ্থন কৰি আছে। অৰ্থাৎ কৈছে যে আজি কুম্ভ ৰাশি জাতকে নিজৰ পৰিকল্পনাবোৰ সময়মতে ৰূপায়ণ কৰাৰ চেষ্টা কৰিব লাগিব, কাৰণ সময় আৰু ভাগ্য দুয়োটাই আপোনাৰ পক্ষত আছে বুলি কৈছে। বিশেষ মানুহক লগ পোৱাটো অৰ্থপূৰ্ণ হ'ব। আপোনাৰ মৌখিক দক্ষতাৰে সকলো বাধা অতিক্ৰম কৰি আগবাঢ়ি যাব পাৰিব। নিশ্চিতভাৱে সফলতাও লাভ কৰিব। অৰ্থাৎ কৈছে যে আজি আপুনি বিশেষ মানুহক লগ পোৱাটো আপোনাৰ বাবে অৰ্থপূৰ্ণ হ'ব বুলি কৈছে। আৰু আপোনাৰ যি মৌখিক দক্ষতা আছে তাৰ বাবে আপুনি সকলো বাধা অতিক্ৰম কৰি আগবাঢ়ি যাব পাৰিব আৰু আপুনি নিশ্চিতভাৱে সফলতাও লাভ কৰিব। মনত ৰাখিব যে খৰখেদাকে লোৱা যিকোনো সিদ্ধান্ত আজি ভুল হ'ব পাৰে, গতিকে ভালদৰে চিন্তা কৰিহে সিদ্ধান্ত লওক। অৰ্থাৎ কৈছে যে আজি আপুনি কোনো খৰখেদাকে কোনো সিদ্ধান্ত নল'ব বুলি কৈছে, কাৰণ সেইবোৰ ভুল হ'ব পাৰে বুলি কৈছে। গতিকে ভালদৰে চিন্তা কৰিহে সিদ্ধান্ত লোৱাৰ প্ৰয়োজন আছে। পৰিয়ালৰ জ্যেষ্ঠ সদস্যৰ দিহা পৰামৰ্শক আওকাণ নকৰিব আৰু তেওঁলোকৰ সন্মান বজাই ৰাখিব। অৰ্থাৎ কৈছে যে পৰিয়ালৰ কোনো জ্যেষ্ঠ ব্যক্তিৰ পৰা আপুনি যদি দিহা পৰামৰ্শ লয় সেইবোৰ আওকাণ নকৰিবলৈ আপোনাক পৰামৰ্শ দিছে আৰু তেওঁলোকৰ সন্মান বজাই ৰখাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। বাকী থকা কামবোৰ সময়মতে সম্পূৰ্ণ কৰক, অন্যথা ব্যৱসায়ৰ যিকোনো বিশেষ কামৰ সন্দৰ্ভত আপোনাৰ বিশ্বাসযোগ্যতাৰ ওপৰত প্ৰশ্ন উত্থাপন হ'ব পাৰে, যাৰ বাবে আপুনি কিছু সমস্যাৰ সন্মুখীন হ'ব। অৰ্থাৎ কৈছে যে আজি আপুনি বাকী থকা যিবোৰ ব্যৱসায়ত কাম আছে সেইবোৰ সময়মতে সম্পূৰ্ণ কৰাৰ যত্ন কৰিব লাগিব বুলি কৈছে। নহ'লে আপোনাৰ ব্যৱসায়ৰ যিকোনো বিশেষ কামৰ সন্দৰ্ভত আপোনাৰ বিশ্বাসযোগ্যতাৰ ওপৰত প্ৰশ্ন উত্থাপন হ'ব বুলি কৈছে, আৰু যাৰ বাবে আপুনি কিছু সমস্যাৰো সন্মুখীন হ'ব লাগিব। পাৰিবাৰিক জীৱনটো মধুৰ হ'ব। প্ৰেমৰ সম্পৰ্কত মধুৰতা বজাই ৰাখিবলৈ আপোনাৰ প্ৰচেষ্টা বিশেষ হ'ব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ পাৰিবাৰিক জীৱনটো মধুৰতাপূৰ্ণ হ'ব বুলি কৈছে, আৰু প্ৰেমৰ সম্পৰ্কটো মধুৰতা বজাই ৰাখিবলৈ আপোনাৰ প্ৰচেষ্টা প্ৰশংসনীয় হ'ব বুলি কৈছে। বতৰ পৰিৱৰ্তনৰ বাবে এলাৰ্জি বা সংক্ৰমণৰ দৰে সমস্যাৰ সৃষ্টি হ'ব পাৰে, আৰু কৈছে যে আপোনাৰ বতৰ পৰিৱৰ্তনৰ বাবে আপোনাৰ এলাৰ্জি আৰু সংক্ৰমণৰ দৰে সমস্যাৰ বৃদ্ধি পাব বুলি কৈছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নাম্বাৰ হৈছে 2। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি আপোনাৰ কথাবোৰ পাৰিবাৰিক আৰু সামাজিক কাম কাজত সম্পূৰ্ণ গুৰুত্ব সহকাৰে গ্ৰহণ কৰা হ'ব। কিছুমান পুৰণি চলি থকা সমস্যাৰ সমাধানো পাব। অৰ্থাৎ কৈছে যে আজি মীন ৰাশি জাতকৰ আপোনাৰ যি পাৰিবাৰিক বা সামাজিক কাম কাজত আপোনাৰ কথা বতৰা আছে সেইবোৰ সম্পূৰ্ণ গুৰুত্ব সহকাৰে গ্ৰহণ কৰিব বুলি কৈছে, আৰু কিছুমান পুৰণি চলি থকা যিবোৰ সমস্যা আছে সেইবোৰৰো আজি সমাধান পাব বুলি কৈছে। পৰিয়ালৰ বয়োজ্যেষ্ঠসকলৰ প্ৰতি সেৱাৰ মনোভাৱ ৰাখক আৰু নিশ্চিতভাৱে তেওঁলোকৰ পথ প্ৰদৰ্শন নিজৰ জীৱনত গ্ৰহণ কৰক।
আৰু কৈছে যে আপোনালোকৰ পৰিয়ালৰ যিসকল বয়োজ্যেষ্ঠ লোক আছে তেওঁলোকৰ প্ৰতি আপুনি সেৱাৰ মনোভাৱ ৰাখক বুলি কৈছে আৰু তেওঁলোকৰ যি পথ প্ৰদৰ্শন আছে সেইবোৰ আপোনাৰ জীৱনত গ্ৰহণ কৰি লওক বুলি কৈছে। সম্পৰ্কত সন্দেহৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'বলৈ নিদিব, সৰু সৰু নেতিবাচক কথাবোৰত গুৰুত্ব নিদিলে ভাল হ'ব। আৰু কৈছে যে আজি আপোনাৰ সম্পৰ্কত কোনো সন্দেহৰ পৰিস্থিতিৰ সৃষ্টি হ'বলৈ নিদিব বুলি কৈছে আৰু সৰু সৰু যিবোৰ নেতিবাচক কথা আছে সেইবোৰত আজি গুৰুত্ব নিদিলে আপোনাৰ বাবে ভাল হ'ব বুলি কৈছে। যিকোনো ধৰণৰ ৰিস্কি কামৰ প্ৰতি আগ্ৰহী হ'লে আপুনি বিপদত পৰিব পাৰে, যাৰ ফলত পাৰিবাৰিক সম্পৰ্কতো প্ৰভাৱ পৰিব। আৰু কৈছে যে আপুনি আজি কোনো ধৰণৰ ৰিস্কি কামত আগ্ৰহ প্ৰকাশ নকৰিবলৈ আপোনাক পৰামৰ্শ দিছে, নহ'লে আপুনি বিপদত পৰিব পাৰে আৰু যাৰ ফলত পাৰিবাৰিক সম্পৰ্কতো প্ৰভাৱ পৰিব বুলি কৈছে। কৰ্মচাৰীৰ সহায়ত ব্যৱসায়ত বহুত বাকী থকা কাম সম্পূৰ্ণ কৰিব পাৰিব। লগতে আপোনাৰ সামগ্ৰীৰ বিপণন আৰু প্ৰচাৰৰ ওপৰতো আপোনাৰ মনোযোগ কেন্দ্ৰীভূত কৰক। অৰ্থাৎ কৈছে যে আজি আপোনাৰ ব্যৱসায়ত কৰ্মচাৰীৰ সহায়ত বহুতো বাকী থকা কাম আপুনি সম্পূৰ্ণ কৰিব পাৰিব বুলি কৈছে আৰু লগতে আপোনাৰ সামগ্ৰীৰ বিপণন আৰু প্ৰচাৰৰ ওপৰতো আপুনি মনোযোগ দিব লাগিব বুলি কৈছে। চাকৰি পাবলৈ ইচ্ছুকসকলৰ বাবে কিছু ভাল খবৰ আহিব পাৰে আৰু যিসকলে চাকৰিৰ বাবে আশা কৰি আছে তেওঁলোকৰ বাবে আজি কিছু ভাল খবৰ ওলাই আহিব। পৰিয়াল আৰু ব্যৱসায়ৰ মাজত সঠিক সমন্বয় থাকিব, প্ৰেমৰ সম্পৰ্কও তীব্ৰতা বাঢ়িব। অৰ্থাৎ কৈছে যে আজি পৰিয়াল আৰু ব্যৱসায়ৰ মাজত আপুনি সঠিক সমন্বয় বজাই ৰাখিব পাৰিব বুলি কৈছে আৰু প্ৰেমৰ সম্পৰ্কতো আপোনাৰ তীব্ৰতা বাঢ়িব বুলি কৈছে। দৈনন্দিন ৰুটিন আৰু খাদ্যাভ্যাস সুষম কৰি ৰাখক, স্বাস্থ্য ভাল হৈ থাকিব। আৰু কৈছে যে আজি আপুনি দৈনন্দিন ৰুটিন আৰু খাদ্যাভ্যাসৰ প্ৰতি আপুনি সুষম কৰি ৰাখিব লাগিব বুলি কৈছে আৰু স্বাস্থ্য আজি আপোনাৰ ভালেই হৈ থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 6। আজিৰ ৰাশিফল শিতান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।